পৰ্যায়ক্ৰমে দিয়া লকবন্ধে প্ৰায় সকলো মানুহকে নিজৰ ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে। প্ৰায় সকলো মানুহেই ঘৰৰ পৰা ওলাই যাব পৰা নাই, নিজৰ কৰ্মক্ষেত্ৰত যাব পৰা নাই, নিজৰ ফেক্টৰীত যাব পৰা নাই, দোকানত যাব পৰা নাই, স্কুল কলেজত যাব পৰা নাই। আৰু তাৰ লগতে মানুহে ঘৰত থাকি একো কৰিবলৈ কাম নোহোৱা হ'ল। কিন্তু লকডাউনে মানুহৰ সৃজনশীলতা আৰু যি নতুন চিন্তা কৰাৰ এটা যি টেণ্ডেঞ্চি, সেইটো হয়তো কেতিয়াও বন্ধ বা আবদ্ধ কৰিব নোৱাৰে। আৰু তেনে এজন মানুহ বিচাৰি আজি আমি আহিছোঁ আজাৰাৰ কাষত কনক গগৈৰ ঘৰলৈ। ট্ৰাইকোট্ৰেক্স অসমীয়া যুৱকে নিবনুৱাৰ বাবে উদ্ভাৱন কৰি উলিয়াইছে মাত্ৰ 40,000 টকা মূল্যৰ বিশেষ ট্ৰেক্টৰ। ট্ৰেক্টৰখন নিৰ্মাণ কৰাৰ আঁৰৰ কাহিনীটো হ'ল এনেকুৱা, যিহেতু কৰোণা ভাইৰাছ আহিল, গোটেই পৃথিৱীতে এটা মহামাৰী ৰূপ ল'লে। অসমৰ নিবনুৱা যুৱকসকল অসমৰ বাহিৰলৈ সংস্থাপন বিচাৰি গৈ অ'ত ত'ত কাম কৰি আছিলে। এই ক'ভিডৰ কাৰণে সকলো ঘৰমুৱা হ'ল, ঘৰলৈ ঘূৰি আহিলে। কিন্তু ঘৰলৈ ঘূৰি আহি তেওঁলোকে কি কৰিব? তেওঁলোকেতো কিবা এটা কৰিব লাগিব। তো মই ভাবিলোঁ যে এই সময়খিনিত যদি এখন সস্তীয়া হাল বোৱা মেচিন বনাই দিয়া যায়, তেতিয়াহ'লে সেই ঘূৰি অহা ল'ৰা ছোৱালীবিলাকে কম পইচা খৰচ কৰি গৰু এহালতকৈও কম দামত এখন ট্ৰেক্টৰ কিনি নিজৰ ঘৰত যি 2-4 পুৰা মাটি আছে, 2-4 বিঘা মাটি আছে, সেইখিনিত খেতি কৰি তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব। এইটোৱে হ'ল মোৰ উদ্দেশ্য। আৰু তাৰ ইনস্পাইৰেশ্যনটো হ'ল কি যে আজি কেইদিনমান আগতে, আজি 1.5-2 মাহৰ আগতে মোদীজীয়ে আমি স্বনিৰ্ভৰশীল হ'ব লাগে বুলি এটা শ্লোগান দিছিলে, আহ্বান দিছিলে। তো সেই আহ্বানৰ প্ৰতি সঁহাৰি জনায়ো মই দেখিলোঁ যে আমি লোকেলক যিহেতু আমি লোকেল টেকন'লজিক যিহেতু আগবঢ়াই নিবলৈ কৈছে তেখেতে, তো সেইটো হিচাপে মই এই ট্ৰেক্টৰখন বনাই সমাজৰ মাজলৈ, অসমৰ ৰাইজৰ মাজলৈ এৰি দিব বিচাৰিছোঁ। কোভিড-19 মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিৱেশ তথা দীঘলীয়া লকডাউনে মানুহক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰিলেও চিন্তাশীল মনবোৰক কেতিয়াও এনেদৰে বান্ধি ৰখাটো সম্ভৱ নহয়। এই অতিমাৰীৰ পৰিস্থিতিয়ে উদ্ভাৱক কনক গগৈক ইয়াৰ পাছৰ এটা সুন্দৰ ভৱিষ্যতৰ বাবে তেওঁৰ হাতৰ যাদুৰে নতুন কিবা এটা কৰিবলৈ উৎসাহ যোগালে। গুৱাহাটীৰ উপকণ্ঠত থকা কাৰখানাত বৰ্তমান কনক গগৈ ব্যস্ত হৈ আছে তেওঁৰ নতুন উদ্ভাৱনক শেষ স্পৰ্শ দিয়াত। তেওঁৰ এই নতুন মেচিনটো কৃষকসকলৰ বাবে বহু সহায়ক হোৱাৰ লগতে নিবনুৱা যুৱকসকলক দিব সংস্থাপনৰ সন্ধান। বিশেষকৈ সেইসকল যুৱক যি শেহতীয়াকৈ লকডাউনৰ বাবে বহিৰাজ্যৰ পৰা অসমলৈ উভতি আহিছে। কলেজীয়া শিক্ষা সম্পূৰ্ণ নকৰা কনক গগৈয়ে শেহতীয়াকৈ লকডাউনৰ মাজতে নিৰ্মাণ কৰা এই সামগ্ৰীবিধ হৈছে এখন মিনি ট্ৰেক্টৰ। নাম দিয়া হৈছে ট্ৰাইকোট্ৰেক্স, যি হৈছে ইয়াৰ পূৰ্বে নিৰ্মাণ কৰা ট্ৰাইকো এক্স নামৰ কম্প্ৰেছড এয়াৰৰ জৰিয়তে চলাব পৰা এখন গাড়ীৰ প্ৰটোটাইপৰ পিছৰ উদ্ভাৱন। এই গাড়ীখন গুৱাহাটীত অনুষ্ঠিত নেশ্যনেল গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰদৰ্শন কৰা হৈছিল। এতিয়ালৈকে মই তেনেকুৱা একো নাম দিয়া নাই, কিন্তু মই আগতে এখন ট্ৰাইকো এক্স বুলি গাড়ী বনাইছিলোঁ। তাৰ আগতেও মই এখন ট্ৰেক্টৰ বনাইছিলোঁ, সৰু ট্ৰেক্টৰ এখন, যিখন এতিয়া ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত পঢ়ি আছে। তো সেই সূত্ৰে মই গাড়ীখনৰ নাম ৰাখিছিলোঁ সেই সময়ত ট্ৰাইকো এক্স। আৰু সেই সূত্ৰে মই ভাবি আছোঁ যে মই এই ট্ৰেক্টৰখনৰ নাম ট্ৰাইকোট্ৰেক্স বুলি দিম বুলি ভাবি আছোঁ। মই আগতে কৈছোঁ যে অসমখন এখন কৃষিপ্ৰধান ৰাজ্য। তো কৃষিপ্ৰধান ৰাজ্য হোৱাৰ হেতুকেই অসমৰ যিখিনি মানুহ, অসমৰ ল'ৰা ছোৱালী সকলোৱে কম বেছি পৰিমাণে খেতিৰ প্ৰতি তেওঁলোকৰ জ্ঞান আছে।
খেতি তেওঁলোকে জানে, কিন্তু কথা হৈছে কি অভাৱটো হৈছে খেতি কৰিব পৰাকৈ মানে তেওঁলোকৰ হয়তো কাৰোবাৰ মাটি বাৰী কম আছে, কাৰোবাৰ হয়তো আৰ্থিকভাৱে তেওঁ মানে সিমান টনকিয়াল নহয় যে ট্ৰেক্টৰ এখন কিনি পেলাই হাল বাব পাৰিব। তো সেইকাৰণে মই এইখন বনাইছোঁ যিখন সস্তা। এহাল গৰুৰ দাম আজিকালি 70-80 হাজাৰ টকা, অথচ এই ট্ৰেক্টৰখন এহাল গৰুৰে কাম কৰিব 40 হাজাৰ টকাতে পালে বা 42 হাজাৰ টকাতে পালে। আৰু মেচিন যেতিয়া এটা পাব সস্তাত, তেতিয়া মানে কাম কৰাৰ স্পৃহাটোও বাঢ়িব। গৰু এটা কিনাৰ লগে লগে গৰুটো চোৱা চিতা কৰিবলৈ, ঘাঁহ খুৱাবলৈ, চাক চোৱা চিতা কৰিবলৈ এটা মানুহৰ দৰকাৰ হ'ব। সেইখিনি সময় আজিকালি নাই, বা সেই গৰুকেইটা চোৱা চিতা কৰিবৰ কাৰণে ল'ৰা এজন ৰাখিলে তাৰ খৰচো অনেক বেছি। গতিকে সেইখিনিও মানুহে এফৰ্ড কৰিব নোৱাৰে। গতিকে সেয়েহে মই কৈছোঁ যে সস্তীয়া যদি হেৰি এটা হয়, মানে মেচিন এটা পায় হাল বাবৰ কাৰণে, তেতিয়াহ'লে সেই ঘূৰি অহা ল'ৰা ছোৱালীখিনিয়ে নিজৰ ঘৰত যি 2-4 বিঘা মাটি আছে, সেই 2-4 বিঘা মাটিতে বাম শস্য কৰি বা অন্য খেতি কৰি, শাক পাচলিৰ খেতি কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিব পাৰিব। তেওঁলোকে বাহিৰলৈ চাকৰি বিচাৰি নগ'লেও হ'ব, আৰু আমাৰ অসম দেশৰো মানে স্বাৱলম্বী হেৰিটো বাঢ়ি যাব। এই ট্ৰেক্টৰখন নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে হলুকাই পেলাব পৰা 2খনকৈ হাল। এখন 4টা দাঁতযুক্ত আৰু আনখন এটা দাঁতযুক্ত। কনক গগৈয়ে জানিবলৈ দিয়া মতে মিনি ট্ৰেক্টৰখনৰ নিৰ্মাণত ব্যয় হৈছে 40-42 হাজাৰ টকা। এই ট্ৰেক্টৰখনে খেতিয়কৰ প্ৰয়োজন অনুসৰি 3 টন সামগ্ৰীসহ এখন ট্ৰেইলাৰো টানি নিবলৈ সক্ষম। আনহাতে অতিৰিক্ত ব্যয় সাপেক্ষে পথাৰত ট্ৰেক্টৰখন চালকৰ দ্বাৰা চলাবলৈ ষ্টিয়াৰিংসহ চালকৰ এটা পৃথক অংশ সংযোগ কৰাৰো ব্যৱস্থা আছে। আমাৰ অসমখনত খেতি বাতি যি ধৰণে কৰিছে, সেই পুৰণিকলীয়া যি গৰু হালেৰেই মানে সৰহভাগ মানুহে খেতি কৰে। কিন্তু অসমৰ 80-90% মানুহেই খেতিয়ক, কিন্তু আজিলৈকে অসমত খেতি নতুন পদ্ধতিৰে বা আধুনিক পদ্ধতিৰে খেতি কৰিব কোনো শিকা নাই। তো সেইকাৰণেই আচলতে খেতিটো প্ৰফিটেবল নহয় কাৰণে মানুহে অসমত খেতি কৰিব পাৰিছে। মই ভাবিলোঁ যে এখন যদি সহজ সৰল টেকন'লজিৰে, সহজ সৰল ডিজাইনেৰে যদি এখন সস্তীয়া ট্ৰেক্টৰ বনাই দিয়া যায়, তেতিয়াহ'লে কোনোবাই ইচ্ছা কৰিলে সেইখন কিনিও ল'ব পাৰিব সহজ সৰল, এহাল গৰুতকৈও কম দাম হ'ব, আৰু আন কোনোবাই ইচ্ছা কৰিলে সেইখন ঘৰতে বনাই ল'ব পাৰিব, ইমানেই সহজ তাৰ টেকন'লজিটো। অন্য যদি পাৱাৰ টিলাৰ এখন কিনিবলৈ যায় সৰু ট্ৰেক্টৰৰ ভিতৰত, তেতিয়াহ'লে পাৱাৰ টিলাৰখন কিনিবৰ কাৰণে হয় গভৰ্ণমেণ্টৰ ছাবচিডি ল'ব লাগে, নতুন নিজে কেছ পইচা যোগাৰ কৰি পেলাই প্ৰায় 2 লাখ বা তাতকৈ বেছিও লাগে, সেইখিনি টকা গোটাই পেলাই কিনিবলগীয়া হয়। তো আমাৰ অসমীয়া ডেকা ল'ৰা সৰহভাগৰে সেই সামৰ্থ্যটো নাই। সেইকাৰণেহে মই সস্তীয়া সহজতে নিৰ্মাণ কৰিব পৰা এখন ট্ৰেক্টৰ বনাই পেলাই মই ৰাইজক দিব বিচাৰিছোঁ। এইখন ট্ৰেক্টৰ মই কেৱল বাম খেতি কৰিবৰ কাৰণে, শাক পাচলি খেতি কৰিবৰ কাৰণেহে বনাইছোঁ। আৰু ইয়াত মানে বাম খেতি কৰিবৰ কাৰণে যিখিনি বস্তু লাগে, 2খন নাঙল দিছোঁ ইয়াত, এখন ছিংগল প্লাও আৰু এখন হেৰ' দিছোঁ। তো তাৰ উপৰিও মই এখন ট্ৰেইলৰ দিছোঁ ইয়াত, ট্ৰেইলৰখনো মানে যাক লাগে ট্ৰেইলৰখনো নিব পাৰিব। আৰু ট্ৰেইলৰ লগতে এই ফ্ৰণ্টৰ পৰ্চনটো বনাই দিছোঁ। কিছুমানে এতিয়া মানে এনেকুৱা হৈছে, ঘৰৰ পৰা বহুত দূৰত যদি পথাৰখন থাকে 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰত, তো খোজকাঢ়ি মানে সৰু ট্ৰেক্টৰখন লৈ যাবলৈ টান পায়। তো সেইকাৰণে এই পৰ্চনটো বনাই দিছোঁ। তেওঁ আগফালে বহি
ধুনীয়াকৈ গাড়ীৰ নিচিনাকৈ চলাই যাব পাৰিব, ঘূৰিও কাম কৰি আহোঁতেও ঘৰলৈ এনেকৈ চলাই আহিব পাৰিব। তো এই সুবিধাখিনি কৰি দিয়া হৈছে। তো এই সুবিধাখিনি এডিশ্যনেল, মেইন হ'ল মূল ট্ৰেক্টৰখন। তো ট্ৰেক্টৰখনৰ উপৰিও যদি কাৰোবাক লাগে এইখিনিও বনাই দিয়া যাব। কনক গগৈৰ বিশেষ কাৰখানাটোতে ইয়াৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল হোভাৰক্ৰাফ্ট, এম্ফিবিয়াছ ক্ৰাফ্ট, বিদ্যুৎ উৎপাদন কৰিব পৰা ৰাম্বল ষ্ট্ৰিপ, কম্প্ৰেছড বায়ুৰে চলিব পৰা গাড়ী তথা বিখ্যাত গ্ৰেভিটেশ্যনেল বাইচাইকেল। গগৈ এই মিনি ট্ৰেক্টৰখন নিৰ্মাণ কৰিবলৈ সময় ল'লে মাত্ৰ 1.5 মাহতকৈ কেইটামান দিনহে বেছি। এই মিনি ট্ৰেক্টৰখনত আছে সেল্ফ ষ্টাৰ্ট, ইগনিশ্যন বুটাম, ব্ৰেক আৰু গিয়াৰ, হেড এণ্ড টেইল লাইট তথা আটাইতকৈ গুৰুত্বপূৰ্ণ সুবিধাটো হ'ল ডাইনামোৰ দ্বাৰা বেটাৰী চাৰ্জ কৰিব পৰা সুবিধা। জনায় যে এই ট্ৰেক্টৰখন তেওঁক অৰ্ডাৰ দি কোনো লোকে ক্ৰয় কৰিব পাৰিব অথবা নিজে নিৰ্মাণ কৰি ল'ব পৰাকৈ তেওঁৰ পৰা ডিজাইনটো ল'ব পাৰিব। মানে কোম্পানী নহয় যে মই ঢেৰ বনাই দিম, বনাই দোকানে দোকানে মই জিলাই ডিলাৰ খুলি দিম, তেনেকুৱাটো নহয়। এইটো মানে ধৰক কেনেকুৱা হ'ব, কাৰোবাক যদি লাগে তেতিয়াহ'লে মই বনাই দিম। এইখন মোৰ ডেভেলপ কৰোঁতে, ডিজাইন কৰি ডেভেলপ কৰি এইখিনি পৰ্যায় পাওঁতে মোক লাগিলে 1.5 মাহ 2 মাহ সময় লাগিলে। কিন্তু ইয়াৰ পিছত মই এখন বনাবলৈ মোৰ টাইম নালাগে। ধৰক মই ডেইলি 4-5খনকৈও বনাব পাৰিম, এটা ডিজাইনটো কমপ্লিট হৈ গ'ল। তো সেই হিচাপে যদি কোনোবাই বিচাৰে বা অসমৰ কৃষক যুৱকে যদি বিচাৰে তেতিয়া মই বনাই দিবলৈ মই ৰেডি আছোঁ। আৰু দামটোৰ কথা? দামটো মই ক'লোৱেই যে এহাল গৰুতকৈ কম দাম হ'ব। মেইন মূল ট্ৰেক্টৰখনৰ দাম, চেল্ফ যদি লাগে, সেল্ফ ষ্টাৰ্টাৰ যদি লাগে তেতিয়াহ'লে মূল ট্ৰেক্টৰখনৰ দাম 50-ৰ আশে-পাশে পৰিব, আৰু যদি সেল্ফ ষ্টাৰ্টাৰ নালাগে তেতিয়াহ'লে 40-ৰ আশে-পাশে হ'ব। কণ্ট্ৰিবিউশ্যন দেউতাই এখন বনোৱাত মই যিমানখিনি পাৰিম, দেউতাই যিমানখিনি কৰিছে গোটেইখিনি অলপ চোৱাত, যিমানখিনি ডিজাইন কৰিছে দেউতাই গোটেইখিনি দেউতাৰ নিজৰে ডিজাইন গোটেইখিনি চব। তাৰ উপৰি কিবা মোৰ নিজৰ মনৰ পৰা যদি কিবা এটা থাকে যে দেউতা এইটো কিবা এটা ইয়াত এইটো থাকিলে ভাল লাগিলে হয়, দেউতা এইটো এনেকৈ থাকিলে ভাল লাগিলে হয়, তেনেকৈ মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মই সেইখিনি, যোনটো মানে মই ভাবোঁ যে ভাল হয় বুলি বা দেখিব, সেইটো মই তেনেকৈ কৰি দিম। কনক গগৈৰ সৈতে বাৰ্তালাপ কৰি থাকোঁতে তেওঁৰ হাতত পৰেহি এটা নতুন ইঞ্জিনৰ পাৰ্চেল। এইটো এটা 4 হৰ্চ পাৱাৰৰ ইঞ্জিন।
এতিয়া বৰ্তমান ট্ৰেক্টৰখনত ব্যৱহাৰ কৰি থকা ইঞ্জিনটো এটা 2.5 bhp ইঞ্জিন, যাৰ জৰিয়তে মাটি বেছি দকৈ নখন্দাকৈ চহাব পৰা যায়। লকডাউনৰ বাবে ট্ৰেক্টৰখনৰ বিশেষ টায়াৰকেইটা জলন্ধৰৰ পৰা আহি পোৱাহি নাই, কিন্তু গগৈয়ে জনায় যে অচিৰেই টায়াৰসমূহ আহি পাব। নগৰৰ এগৰাকী ব্যৱসায়ী হিচাপে পৰিচিত কনক গগৈ দেশৰ উদ্ভাৱনী ক্ষেত্ৰখনত আছে বিশেষ নাম। ছাৰে বহুতখিনি কষ্টৰ মাজেদি বহুত বুদ্ধি বহুত জ্ঞানেদি মানে ধৰি লওক এই ট্ৰেক্টৰখন আৱিষ্কাৰ কৰিছে, কিন্তু তথাপি আমাৰ বহুত ভাল লাগিলে যে ছাৰে এনেকৈ এখন ট্ৰেক্টৰ মানে ধৰি লওক আমি ওলাই দিছে আমাৰ অসমৰ কাৰণে, গতিকে সেইকাৰণে আমি বহুত সুখী। ছাৰে যিটো মানে প্ৰজেক্ট বা যিটো হেৰি মানে ট্ৰেক্টৰখন এটা যিটো কামত লৈছে, সেই কামটো ময়ো বহুত পচন্দ, কাৰণ আজিকালি মানে আমাৰ অসমীয়া যুৱকৰ কাৰণে এই যুৱকে মানে আমাৰ অসমীয়া মানুহতে বহুত আজিকালি মানে আগতে বহুত এলেহুৱা হৈ গৈছিলে, কিন্তু মই ভাবোঁ যে আমাৰ অসমীয়া যুৱক সবাই কিবা এটা যদি সিহঁতক যদি হেল্প কৰিব পাৰোঁ বা এই ট্ৰেক্টৰ যোগেদি খেতি বাতি কৰি ধৰি লওক অসমখনক যদি বাচাই ৰাখে, ঠিক তেনেকুৱা বুলি ভাবি আৰু আজিকালি লকডাউনৰ মাজতে বহুত বাহিৰৰ পৰা আহিছে অসমৰ ল'ৰা, গতিকে তেখেতসকলৰ মানে কোম্পানী আমাৰ অসমত ইমান নাই, গতিকে সেইকাৰণে বাহিৰত যায়, গতিকে তেখেতসকলৰ কাৰণেও আমি কিবা এটা চিন্তা কৰিছিলোঁ। যিমান আমাৰ যুৱ প্ৰজন্মৰ ল'ৰাখিনি মানে যিমানখিনি আছে বাহিৰত যিমানবোৰে ধৰক চাকৰি কৰি আছিলে বা আপোনাৰ যিমান আমাৰ একে বয়সীয়া ল'ৰা যোনবিলাক এতিয়া ধৰক এইটো অৱস্থাত বা এনেকুৱা সময়ত আপোনাৰ কৰিব লগা মানে ঢেৰ কাম আছে, কিন্তু একো নোহোৱাৰ নিচিনা হৈছে। তেখেতলোকৰ কাৰণে এখন ট্ৰেক্টৰ তেখেতলোকে কৰিব খোজা ধৰক খেতি কৰিব খোজা ল'ৰাখিনিৰ কাৰণে খুব মানে এটা হেল্প হ'ব। তেখেতলোকৰ ডে টু ডে যোনটো আপোনাৰ মানে কাম কৰা যোনটো হেৰি ধৰক খেতি কৰিব খুজিছে কোনোবাই বা কিবা কৰিব, বহুত এটা হেল্প হ'ব তেখেতলোকৰ কাৰণে। 2009 চনত কনক গগৈয়ে তেওঁৰ গ্ৰেভিটেশ্যনেল বাইচাইকেলৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। এই বাইচাইকেলখনত মধ্যাকৰ্ষণ শক্তিয়ে ইন্ধনৰ কাম কৰে।
কনক গগৈয়ে তেওঁৰ কন্যাৰ বাবে প্ৰথমবাৰলৈ নিৰ্মাণ কৰা সামগ্ৰীবিধ আছিল এটি যন্ত্ৰচালিত পুতলা আৰু তাৰ পিছৰে পৰা তেওঁ আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই